উমৰাংচুৰ কয়লা খনিক লৈ বিৰোধীৰ বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰদেশ কংগ্ৰেছ সদায় লগত আছে সকলো দুৰ্ভগীয়া পৰিয়ালৰ সত্যৰ সন্ধানত অৱস্থান ধৰ্মঘট অনুষ্ঠান কংগ্ৰেছৰ প্ৰত্যেক জিলাই জিলাই কৰা হ'ব প্ৰতিবাদ যোৱা মঙ্গলবাৰৰ দিনাৰ পৰা ডিমা হাছাও জিলা উমৰাংচুৰ অবৈধ কয়লা খনিত আবদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক আৰু এতিয়া এই অবৈধ কয়লা খনিক লৈ বিৰোধী তথা কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাৰ বিস্ফোৰক মন্তব্য তেওঁ কয় কংগ্ৰেছ দল সদায় লগত আছে সকলো দুৰ্ভগীয়া পৰিয়ালৰ আৰু লগতে কয় সত্যৰ সন্ধানত কংগ্ৰেছ দল কেতিয়াও পিছ পৰি নৰয় গতিকে সত্যৰ সন্ধানত প্ৰতি জিলাই জিলাই অনুষ্ঠিত কৰা হ'ব অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰু লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই অবৈধ কয়লা খনি অসমত নাই বুলি অভিহিত কৰিছিল সেই হিমন্ত বিশ্ব শৰ্মাই নিজেই উমৰাংচুৰ কয়লা খনি অবৈধ বুলি অভিহিত কৰিছে আৰু লগতে কয় যদিহে অবৈধ কয়লা খনি আছে তেনেহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এই অবৈধ কেলেংকাৰীৰ লগত জড়িত এইদৰে আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আমি পাতিছো কাৰণ উমৰাংচুত এতিয়াও বহু কেইজন শ্ৰমিক আবদ্ধ হৈ আছে সুৰংগৰ ভিতৰত উদ্ধাৰ অভিযান চলি আছে এতিয়ালৈকে মাত্ৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে মই তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু প্ৰথমতে যিজন উদ্ধাৰ হৈছিল তেখেতে কৈছিলে জীৱনতে যিজন উদ্ধাৰ হৈছিল তেখেতে কৈছিলে যে 20-25 জন শ্ৰমিক সুৰংগত আবদ্ধ হৈ আছে আৰু সেই 20-25 জন শ্ৰমিকৰ পৰিয়ালৰ প্ৰতিও আমাৰ এই সময়ত এজন মানুহ হিচাপে আমাৰ যেটো অনুভৱ সেই অনুভৱে আমি তেখেতসকলৰ কাষত থিয় হোৱাৰ সংকল্প লৈছো আমি ঠিকনাবিলাক পোৱা নাই দলগাঁৱৰ এজনৰ আমি ঠিকনা পাইছো তেখেতৰ ঘৰলৈ ইতিমধ্যে আমাৰ দলৰ কৰ্মী যাবৰ কাৰণে জিলা কংগ্ৰেছক আমি নিৰ্দেশ দিছো আৰু আমি কালিলে গোটেই অসমত প্ৰত্যেক জিলা মুখ্য কাৰ্যালয়ত সত্যৰ সন্ধানত কয়লা অবৈধ সিন্ডিকেটৰ কি সৰ্দাৰ কোন অবৈধ কয়লা সিন্ডিকেটৰ সৰ্দাৰ কোন সত্যৰ সন্ধানত বুলি আমাৰ থাকিব শিৰোনামা আৰু কয়লাৰ অবৈধ সিন্ডিকেটৰ সৰ্দাৰ কোন এই শীৰ্ষক গোটেই জিলাৰ হেডকোৱাৰ্টাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ঘোষণা কৰিছো জিলা জিলা অৱস্থান ধৰ্মঘট হ'ব অবৈধ সিন্ডিকেটৰ যিজন সৰ্দাৰ আমি সবে অনুমান কৰিব পাৰো আমি জানো যে সিবিআই এই সময়ত চকুমুদি আছে পুলিচ এতিয়া চকুত কাপোৰ বানি আছে গতিকে ৰাইজৰ সন্মুখলৈ আনিব লাগিব অবৈধ কয়লা সিন্ডিকেটৰ সৰ্দাৰক আমি ৰাইজৰ কাঠগড়াত থিয়কাই দিম আৰু অনতি পলমে যদি দেৱলাল গালুচাৰ সহধৰ্মিনী তেওঁ নামত ইতিমধ্যে তেওঁ যে চলাই আছিল তেওঁ পৰিবাৰে যে চলাই আছিল এটো ইতিমধ্যে তথ্য সহকাৰে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত চৰকাৰ মৌন আৰু যিজন জীৱনতে উদ্ধাৰ হৈছিল তেওঁ সন্ধানহীন হৈ আছে যিজনে প্ৰথম উদ্ধাৰ হৈ পেলাই 20-25 জন সুৰংগত আবদ্ধ তেওঁ সন্ধানহীন হৈ আছে এটো বহুত ডাঙৰ কথা তেওঁ কেনেকৈ সন্ধানহীন হৈছে আৰু সুৰংগৰ ভিতৰত সুৰংগ যেটো বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে গতিকে এটো সৰু ঘটনা নহয় এটো সৰু সৰু মানুহে কৰা কাম নহয় ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ষ্টেটমেন্ট আছে যে অসমত সিন্ডিকেট নাই তাৰমানে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত অসমত আছে নে নাই নে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত সিন্ডিকেট চলি আছে দুটা প্ৰশ্ন আহিছে কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে সিন্ডিকেট নাই এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ইলিগেল সিন্ডিকেট আছে তাৰমানে অসম হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিয়ন্ত্ৰণত আছে নে নাই যদি নিয়ন্ত্ৰণত আছে সিন্ডিকেট তেখেতৰ নিয়ন্ত্ৰণত আছে আৰু যদি তেখেতৰ নিয়ন্ত্ৰণত নাই তেখেতে অসমত কি হৈ আছে নাজানে দুইটা ডাঙৰ কথা গতিকে আমাৰ কালিলে জিলাই জিলাই অৱস্থান ধৰ্মঘট হ'ব হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে ভাগ ল'ব পঞ্চায়তৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী वार्ड मेम्बार काउन्सिलर जिला परिषद मेम्बार आमी তেওঁলোককো টাৰ্গেট দিছো
তেওঁলোকো কালিলৈ সদলবলৈ আহিব প্ৰত্যেক নিজৰ জিলাত। আমাৰ প্ৰতিগৰাকী জেনেৰেল ছেক্ৰেটাৰী APCC ভাইচ প্ৰেচিডেণ্টে আজি যিসকলে জিলালৈ যাব পাৰে জিলাত যাব, যিসকলে লৰালৈকে গৈ পোৱাত অসুবিধা আছে, কৰিমগঞ্জত গৈ পাব নোৱাৰে বা ধুবুৰী বা শদিয়াত আজি হয়তো গৈ নাপাব, কিন্তু ইয়াৰ পৰাই তেওঁলোকে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক আমি দায়িত্ব দিছোঁ। আজি আবেলিৰ ভিতৰত ভিডিঅ' কনফাৰেন্স কৰি গোটেই জিলা সভাপতি আৰু আমাৰ ইনচাৰ্জসকলক সম্পূৰ্ণ এলাৰ্ট কৰি দিয়া হ'ব। আৰু জিলা সভাপতিসকলক আমি দায়িত্ব দিছোঁ যে কালিলৈ আন্দোলন, কাৰণ গাঁতৰ ভিতৰত অসমীয়া শ্ৰমিকৰ যিটো অৱস্থা, যিসকল অনাহাৰ অনিদ্ৰাত পেটৰ ভোকত কাম কৰিবলৈ যোৱা মানুহখিনিক যেনেকে সুৰংগত সোমোৱাই হত্যা কৰাৰ ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ লিপ্ত হৈছে। আৰু যিজন মানুহক মন্ত্ৰী দিছিলে মাইন মিনিষ্টাৰ, মাইনছ এণ্ড মিনাৰেলৰ মন্ত্ৰী, তেওঁ শপত গ্ৰহণ হোৱাৰ দিনাখন অসমৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিলে যে তেওঁ কয়লা চিণ্ডিকেটৰ লগত জড়িত। যিজন মানুহক মাইনছ এণ্ড মিনাৰেল মিনিষ্টাৰ দিছে, শপত গ্ৰহণৰ দিনা মন্ত্ৰীক মানুহে গামোচা দিয়ে, ফুল দিয়ে, আৰু অসমত প্ৰচাৰ হৈছিলে যে সেই মানুহজন চিণ্ডিকেটৰ লগত জড়িত। আৰু তেওঁ মন্ত্ৰী হোৱাৰ পিছত তাৰমানে চিণ্ডিকেটৰ কাম ব্যাপক হাৰত বৃদ্ধি পালে আৰু যাৰ পৰিণতি শ্ৰমিকসকলে ভুগিছে। গতিকে এই কথাত কংগ্ৰেছ দল মনে মনে থাকিব নোৱাৰে। কংগ্ৰেছ দলৰ কোনো কৰ্মী নেতা মনে মনে নাথাকে। কালি সাংসদসকল, বিধায়কসকল, যিসকল অসমত আছে, নিজৰ নিজৰ সুবিধা অনুসৰি তেওঁলোকেও এই আন্দোলনত যোগদান কৰিব। আৰু কালিলৈ মই অসমৰ সংবাদ মাধ্যমৰো সম্পূৰ্ণ সহযোগিতা বিচাৰিছো। দি থাকক, যি ডেডলাইন দিয়ে দি থাকক, আমি আমাৰ দল চলাম। শুনক, এইটো কথা মই নোট কৰিছো, সুধি নাথাকিব। এতিয়া আমি এই ব্যক্তিগত স্বাৰ্থক লৈ পেলাই ৰাজনীতি কৰা নাই। আমি ক্ষমতাত আছিলো, বিৰোধীত আছো। আমাৰ দলৰ নেতাই পৰিচালনা কৰিব। আমাক কোনে ৱাৰ্ণিং দিয়ে, কোনে ডেডলাইন দিয়ে, উই আৰ নট কনচাৰ্ন। উই আৰ ডুইং আৱাৰ ডিউটি ৰেগুলাৰলি আৰু ৰাইটলি। নহয়, মই এটা কথা কৈ দিছো, বহুতে গম নাপায় কংগ্ৰেছ এতিয়া আগৰ কংগ্ৰেছ নহয়। এতিয়া কংগ্ৰেছে অসমত 835 কিলোমিটাৰ খোজ কাঢ়িব পৰা কংগ্ৰেছ, ধুবুৰীৰ পৰা শদিয়ালৈ। এতিয়া কংগ্ৰেছ বাগানে বাগানে 45 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ চাঙে চাঙে 25 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ পাহাৰে পাহাৰে 15 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে পুলিচৰ সন্মুখত বেৰিকেড বগাব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে ৰাস্তাত, গুৱাহাটীৰ ৰাস্তাত পুলিচৰ বেৰিকেড ভাঙি খোজ কাঢ়িব পৰা কংগ্ৰেছ। আমি আমাৰ আত্মসন্তুষ্টিৰ কাৰণে কাম কৰা নাই, আমি ৰাইজৰ কাৰণে লাগি আছো। আমি বিশিষ্ট বুদ্ধিজীৱীসকলে আমাক যি পৰামৰ্শ দিয়ে আমি শুনিবলৈ সাজু আছো। বীৰেন গোহাঁই ছাৰ আমাৰ নমস্য, আমাৰ শ্ৰদ্ধাৰ, তেখেতৰ পৰামৰ্শ আমি শুনিবলৈ সাজু আছো। কিন্তু আমি আমাৰ দলৰ ভিতৰত যিটো সিদ্ধান্ত, সেইটো দলীয় মঞ্চত যিধৰণে হ'ব সেইটো তেনেকে হ'ব। পঞ্চায়তত AGP বিজেপিয়ে কিয় এলায়েন্স কৰিব পৰা নাই? অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্বন্ধ ভাল নে বেয়া? AGP বিজেপিৰ সম্বন্ধ ভাল নে বেয়া? ভাল সম্বন্ধ, চাৰ্টিফাইড ৰিলেশ্যন। কেলে নোৱাৰে? উপায় নাই। 26,000 ৱাৰ্ড মেম্বাৰ মই ৰাজীৱ ভৱনত বহি কেনেকে টিকেট বিলাম? সেই কথাটো মই কেনেকে কৰিম আপোনালোকে মোক কওক। 2600 কাউন্সিলাৰ মই কেনেকে বিলাম? আৰু আজিলৈকে কংগ্ৰেছৰ স্বাধীনতাৰ ইতিহাসত আমি পঞ্চায়তৰ এলায়েন্স কৰি পোৱা নাই। তথাপিতো আমি কালি চাৰ্কুলাৰ দিছো যে জিলাবিলাকে যদি এলায়েন্স কৰে, আমি অৰ্ডাৰ দিছো, কৰ্তৃত্ব দিছো, জিলাই জিলাই কথা পাতক। জিলাই জিলা নহয়, শুনক, বিৰোধী ঐক্য মঞ্চৰ সভাপতি কোন? আপোনালোকে ছেক্ৰেটাৰী কোন? তেওঁলোকে কিবা কৈছে নেকি? নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।